Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি আজি এসপি বাক্সিৰ যিখন ইংলিছৰ কিতাপ আছে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সেইখন হেল্পফুল হয় সেইখনৰ বিষয়ে কথা পাতিম। আপোনালোকে যদি সেইখন বুক ফলো কৰে সকলোৱে নিশ্চয় কৰিছে ম্যাক্সিমামে। যদি সেইখন ফলো কৰে তেতিয়া হলে ইংলিছৰ গোটেই সিলেবাসটো এডিআৰিৰ কাৰণে বা অন্য পৰীক্ষাৰ কাৰণেও পুলিচৰ সাব ইন্সপেক্টৰ হওক বা কনস্টেবল হওক বা অন্যান্য যিবিলাক পৰীক্ষা আছে তাৰ কাৰণেও সেই কিতাপখনৰ পাই যিখন এইখন কিতাপখন ইয়াৰ পৰাই গোটেইখিনি কভাৰ হৈ যাব। এখন নতুন এটা ৰিভাইজ এডিশ্যন হয় সেইকাৰণে ফটোখন বেলেগ আছে নহলে অকল এজন ল'ৰানে ছোৱালী সাইকেল এখন লৈ পেলাই থাকা এইখন ফটো আপোনালোকে পাব। ঠিক আছে, কিতাপ সেম হয়, অকমান জাস্ট আপডেট হৈছে, বাকি একো নাই, সেম একেখন কিতাপে হয়। তো এই কিতাপখনৰ বিষয় ইয়াত যিখিনি কন্টেন্ট আছে এই কন্টেন্টখিনি কেনেকৈ পঢ়িব লাগে, কাৰণ গোটেইবোৰ কন্টেন্ট আমি পঢ়িব নালাগে। ঠিক আছে, আমি ইয়াতে গোটেই কন্টেন্টবিলাক দিয়া আছে, আমি গোটেইবোৰ কন্টেন্ট পঢ়িব নালাগে। যিখিনি কন্টেন্ট ইম্পৰ্টেণ্ট হয় যিখিনি পঢ়িব লাগে মই সেইখিনি বাছি দিম আৰু আপোনালোকে সহজতে ডেইলি 2 ঘণ্টামানকৈ দিলেও যদি আপোনালোকে ইয়াৰে 30টামানকৈ পেজ পঢ়ে ডেইলি তেতিয়াহ'লে 10 দিনৰ ভিতৰতে শেষ হৈ যায়। বা কোনোবাই যদি অলপমান শ্ল' যাব বিচাৰে তেতিয়াহ'লে ডেইলি 10টা 15টা পেজ পঢ়িলেও 20 দিন বা 30 দিনত কিতাপখন পঢ়ি শেষ হৈ যাব। ভালেখিনি পৰ্চন আপোনালোকৰ কাৰণে হৈ যাব গ্ৰেড 3 লেভেলত। ঠিক আছে, গতিকে ইয়াৰ বিষয়ে কথা পাতিম আৰু মোৰ গোটেই প্লেনিংখিনি কম এই কিতাপখনক লৈ পেলাই মই গোটেইখন ষ্টাডি কৰি পেলাই কি পাইছোঁ, কোনবোৰ পঢ়িব লাগে নালাগে কি গোটেইখিনি কথা মই ভিডিঅ'টোত কম। কিন্তু তাৰ আগতে মক টেষ্টৰ কথাটো এবাৰ মই কৈ লওঁ। যিসকলে অলৰেডি মক টেষ্ট লৈছে তেওঁলোকে স্কিপ কৰিব, কমেণ্টত কৈ থাকিব নালাগে যে কিমান কয় মক টেষ্টৰ কথা। যেতিয়ালৈকে ভিডিঅ' বনি থাকিব মক টেষ্টৰ কথা মই কৈ থাকিম আপোনালোকে যিমান কমেণ্ট দিলেও। ঠিক আছে, তো এবাৰ মক টেষ্টৰ কথা কৈ দিওঁ মই। ইয়াতে আপোনালোকে দেখা পাইছে শ্লাইডখন মক টেষ্টৰ বিষয়ে গোটেইখিনি কথা লিখা আছে। মক টেষ্ট কেইটাৰ বিষয়ে আমি 15-14জন মানুহ লগ লাগি পেলাই যোনে বিভিন্ন পৰীক্ষা পাছ কৰিছোঁ তেওঁলোকে লগ লাগি পেলাই এটা মক টেষ্ট সিৰিজ বনাইছোঁ। মক টেষ্ট সিৰিজ বুলি কিয় কৈছোঁ, কাৰণ ইয়াতে 4টা ফুল লেংথ মক টেষ্ট আছে। এতিয়া ফুল লেংথ মক টেষ্ট মানে কি? ফুল লেংথ মক টেষ্ট মানে হৈছে কি, য'ত এটা মক টেষ্টত 100টা কুৱেশ্যন থাকিব। ঠিক আছে, আৰু এনেকৈ 100টা কুৱেশ্যন থকা টোটেল 4টা মক টেষ্ট বনাইছোঁ আমি, আৰু সেই গোটেইটোক নাম দিছোঁ মক টেষ্ট সিৰিজ বুলি এটা। ঠিক আছে, আৰু এই 100টা কুৱেশ্যন যে থাকিব সেয়া কেৱল জিকেৰ কুৱেশ্যন বা কেৱল মেথছৰ বা কেৱল ইংলিছৰ তেনেকুৱা নহয়, তাত চব কুৱেশ্যন মিক্স থাকিব। জিকেৰো থাকিব 50টা, ইংলিছৰ 20টা থাকিব, মেথছৰ 20টা থাকিব, ৰিজনিঙৰ 10টা থাকিব। আমি এনেকৈ এছেম্বল কৰিছোঁ একদম লাষ্ট ইয়েৰ এডিআৰি পেটাৰ্ণত। ঠিক আছে, আৰু এই মক টেষ্টকেইটা আছাম পুলিচৰ যিসকলে সাব ইন্সপেক্টৰ বা কনষ্টেবল দিব বা গ্ৰেড 4 গ্ৰেড 3 দিব সকলোৰে কাৰণে মই ভাবোঁ হেল্পফুল হ'ব এই মক টেষ্টকেইটা। ঠিক আছে, বাকী গোটেইখিনি কথা আপোনালোকে এটা লিখাই আছে আমাৰ স্ক্ৰীনত দেখাই পাইছে। টোটেল 4টা মক টেষ্ট পাব, 100টা কুৱেশ্যন থকা ফুল লেংথ মক টেষ্ট। ঠিক আছে, আৰু আপোনালোকে PDF ফৰ্মেটত পাব। আৰু আমাৰ চিলেবাছত যিমানবোৰ টপিক আছে আমি চব কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এই মক টেষ্টকেইটা। যেনেকৈ আমি ইংলিছত আজি কথা পাতিম, ইংলিছৰ গোটেই চিলেবাছখনৰ কথা ইয়াতে পাতিম, কেনেকৈ পঢ়িব লাগে আমি সেইখিনি কথাও পাতিম, কেনেকৈ এখন কিতাপ ফ'ল' কৰি পেলাই গোটেইখিনি কমপ্লিট কৰিব লাগে। আৰু এই ইংলিছৰ চিলেবাছত যিমানবোৰ টপিক আছে যিবিলাক টপিক অলৰেডি পৰীক্ষাত আহিছে আমি তাৰ অলমষ্ট গোটেইবিলাকে আমাৰ মক টেষ্ট 4টাত মিলাই পেলাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ল'লে নিশ্চয় হেল্পফুল হ'ব। গতিকে যদিহে মক টেষ্টকেইটা ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে স্কেনাৰ এটা দিয়া আছে, ইয়াত আপোনালোকে স্কেন কৰি পেলাই 99 ৰুপিজ পে' কৰিব লাগিব। আৰু পে' কৰাৰ পিছত তলত যিটো নাম্বাৰ দিয়া আছে সেই হোৱাটছএপ নাম্বাৰটোত যদি পে'মেণ্ট কৰাৰ স্ক্ৰীনশ্বটটো পঠাই দিয়ে তেতিয়াহ'লে আপোনালোকক আমাৰ ফালৰ পৰা এই হোৱাটছএপ নাম্বাৰটোৰ পৰাই মক টেষ্টৰ PDFটো পঠাই দিয়া হ'ব। ঠিক আছে, মক টেষ্টৰ PDFটোত আপোনালোকে লগতে কি পাব, আৰু এনচাৰ কিউ পাব। যিমানবোৰ কুৱেশ্যন থাকিব তাততো 4টা অপশ্যন থাকিব, এনচাৰবোৰ লগে লগে নাথাকে। কিন্তু মক টেষ্টৰ যিটো PDFটো গোটেই 60 পেজেছ মানৰ PDF হয়, লাষ্টৰ ফালে তাতে এনচাৰ কিউ দিয়া থাকিব। প্ৰতিটো কুৱেশ্যনৰ এনচাৰ কি হ'ব সেইবিলাকো তাত দিয়া থাকিব। আপোনালোকে এনচাৰ মিলাই চাব পাৰিব, প্ৰথম ছল্ভ কৰাৰ পিছত মিলাই ধুনীয়াকৈ চাব পাৰিব। OMRCটো আমি লগত গাঁঠি দিছোঁ, আপোনালোকে প্ৰিণ্ট লৈ পেলাই পুৰা এক্সামৰ নিচিনা এনভাইৰমেণ্টত মক টেষ্টকেইটা দিব পাৰিব। ল'লে আপোনালোকে PDFটো গোটেইখিনি কথা গম পাই যাব। এইখিনি আছিলে মক টেষ্টৰ কথা। এতিয়া আমি মূল টপিকটোলৈ। ঠিক আছে, আৰু মূল টপিকটোত মই কি কৈছোঁ যে আমি ইয়াৰে কণ্টেণ্টখিনিৰ কথা ডিছকাছ কৰিম। ঠিক আছে, ইয়াৰে যিখিনি কণ্টেণ্ট আছে কণ্টেণ্টত যদি মই যেনেকৈ কওঁ ইয়াতে কি আছে, ভইচ আছে, ঠিক আছে, তাৰপিছত ক্লজ আছে, টেক কুৱেশ্যন, ফাইনিট ভাৰ্ব আৰু নৰ্মেল ভাৰ্বছৰ কথা আছে, আৰ্টিকেল, প্ৰিপজিশ্যন, প্ৰনাউন, ঠিক আছে, তাৰপিছত ফ্ৰেজেল ভাৰ্ব, ইডিয়ম এণ্ড ফ্ৰেজ, এইবিলাক গোটেইবিলাক আছে, স্পটিং এৰৰ আছে। ঠিক আছে, তাৰপিছত আমাৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, গোটেইবোৰ চিলেবাছখন ক'ব গ'লে ইয়াতে গোটেই চিলেবাছখনেই দিয়া আছে। আমি কি কৰিম এতিয়া, ইয়াক ডিকোড কৰিম, কোনখিনি আমি এৰিলেও হ'ব, কোনখিনি নপঢ়াকৈ আমি মিনিমাইজ কৰিব পাৰোঁ, চিলেবাছখন কম কৰি পেলাই কম সময়ত কিন্তু বেছিকৈ পৰীক্ষাত অহা টপিকবিলাক আমি কেনেকৈ চাব লাগে সেইখিনি চাম। ঠিক আছে, মই ইয়াৰ আগৰ যিখন ইয়াৰ আগৰ যিটো ভাৰ্চনটো আছিলে এই কিতাপখন, কাৰণ কিতাপবিলাক আপডেট হৈ থাকে বছৰে বছৰে। ঠিক আছে, ইয়াৰ আগৰ যিটো ভাৰ্চন আছিলে তাৰ যিটো PDF ফৰ্মেট সেই PDFটো মই ইয়াতে কি কৰিছোঁ ডাউনলোড কৰিছিলোঁ। ঠিক আছে, এইখন অ'কে, মই এখন ডাউনলোড কৰিছিলোঁ ইয়াতে। অ'কে, তো ইয়াৰ পৰা চাই পেলাই মই হিচাপ কৰিছোঁ, কিছুমান উলিয়াইছোঁ, কোনবোৰ টপিক পঢ়িব লাগে বা কোনবোৰ নালাগে মই সেই বিষয়ে কৈ যাম। আপোনালোকে শ্লাইডত দেখি থাকিব। ঠিক আছে, এইখিনি মই কি কৰিছোঁ ইয়াতে এনেকৈ লৈ লৈছোঁ মই। ঠিক আছে, কোনবোৰ লাগে নালাগে লিখি লৈছোঁ, শ্লাইডত আপোনালোকে যেতিয়া মই কৈ যাম দেখি থাকিব। আৰু এই যিটো PDF ইয়াতে গোটেই কিতাপখন আছে। ঠিক আছে, এই গোটেই কিতাপখন ইয়াতে আছে, তললৈ চালে আমি আৰম্ভ হৈ যাব এইবিলাকৰ পৰা। ঠিক আছে, ইয়াৰ পৰা যদি আমি চাওঁ এইটো ফাৰ্ষ্ট চেপ্টাৰ ফাংচন অফ টেন্সেছ বুলি, এইটো ইয়াৰ পৰা আৰম্ভ হৈ যাব। এনেকৈ গোটেই লাষ্টলৈকে আমাৰ কি আছে কিতাপখন লাষ্টলৈকে ইয়াত এনেকৈ যদি আমি গৈ থাকোঁ আছে। তো মই এই PDFটো টেলিগ্ৰামত দি দিম। আপোনালোকে টেলিগ্ৰামতো দেখা পাইছে তলত আমাৰ নামটো কেনেকৈ আছে টেলিগ্ৰামত। আপোনালোকে এবাৰ টেলিগ্ৰামটো জইন কৰি ল'ব, তাতে এই PDFটো পাই থাকিব বা বেলেগ কিবা আহিলেও আপোনালোকে পাই থাকিব। তো এতিয়া মই এফালৰ পৰা যদি কণ্টেণ্টখিনি ইয়াতে চাওঁ তেতিয়াহ'লে প্ৰথম মই দেখাইছোঁ কি আছে একদম ওপৰত কণ্টেণ্ট। অ'কে, দেখিছে আপোনালোকে ইয়াতে যে প্ৰথম আছে ফাংচনছ অফ টেন্সেছ
তাৰপিছত ভইচ আৰু মডেলছ প্ৰথম ইউনিটত সেইকেইটা আছে ঠিক আছে এনেকৈ ভাগ কৰিছে লাষ্ট ইউনিটত কিতাপখন পঢ়িব সুবিধা হ'বৰ কাৰণে ভাগ কৰিছে আমাক লাগে টপিককেইটা ইম্পৰ্টেণ্ট আৰু টপিককেইটাৰ নাম কি আছে ইয়াতে এক নম্বৰত আছে ফাংচন অফ টেন্সেছ এই টপিকটো ইম্পৰ্টেণ্ট হয় আমি পঢ়িব লাগিব ঠিক আছে দেন ভইচ যোৱাবাৰ অহা নাই নেৰেশ্যন যোৱাবাৰ এডিআৰিত অহা নাই কিন্তু এতিয়া আহিবও পাৰে বা যিকোনো পৰীক্ষাত আহিব পাৰে গতিকে আপোনালোকে ভইচটো চাব লাগিব দেন আছে মডেলছত কি আছে আপোনালোকে যেনেকৈ কিছুমান খালী ঠাই পূৰণ কৰা ইংলিছত আহে ন তাত মে হ'বনে মাইট হ'ব চুড হ'বনে চেল হ'ব অ'কে কেন হ'বনে কুড হ'ব এইবিলাক যে আহে খালী ঠাই পূৰণ কৰিবলৈ বেকেটত দি পেলাই সেইবোৰ যদি সলভ কৰিব লগা আছে তেতিয়াহ'লে মডেলছ জানিব লাগে মানে মুড অফ এ পাৰ্চন এইটো জানিব লাগে তেতিয়া মডেলছ বুলি কয় সেইবিলাকক আপোনালোকে পঢ়িলে গম পাব সেইটো তাৰ পৰা মডেলছটোৰ পৰা গম পাব ইম্পৰ্টেণ্ট হয় সেইটো আপোনালোকে পঢ়িব লাগিব ঠিক আছে তাৰপিছত যদি আমি আহোঁ নেক্সট এটা ইউনিট চাওঁ ইউনিট 2 কেইটামান টপিক দিয়া আছে ঠিক আছে তাৰে 4 নম্বৰ টপিকটো চাওক কাইণ্ডছ অফ সেন্টেন্স এণ্ড ক্লজেছ সেইটো আছে ক্লজেছ আছে তো সেইটো মোৰ মতে আপোনালোকে নপঢ়িলেও হ'ব চাওক ইম্পৰ্টেণ্ট চবেই থাকে ইম্পৰ্টেণ্ট চব বস্তুৱে থাকে কিন্তু কথা হ'ল কম ইম্পৰ্টেণ্ট বেছি ইম্পৰ্টেণ্ট ঠিক আছে মই গতিকে যিখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনিহে কৈছোঁ এনেই মই নকওঁ যে কিতাপখন পঢ়িব নালাগে এৰি থৈ যাব লাগে এইবিলাক কথা মই নকওঁ কিন্তু সময় যিহেতু কম আছে আমি তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যিহেতু এটা প্লেন বনাইছোঁ পঢ়িবলৈ সেইকাৰণে যিবিলাকৰ পৰা কুৱেশ্যন আহি থাকে মই সেইবোৰ কথা কৈছোঁ ঠিক আছে এনেই ক'ব গ'লেতো কিতাপ আমি যিমান পঢ়োঁ কিমান ভাল কথা এইখন পঢ়ি গোটেই পঢ়িলোঁ আৰু বেলেগ এখন কিতাপো আনিলোঁ আমি সেয়াও পঢ়িলোঁ তো সেইবিলাকতো ভাল কথা লাগিলে নিতু সিঙৰ কিতাপো পঢ়িম চব পঢ়িম প্ৰব্লেম নাই কিন্তু এতিয়া যিহেতু সময় কম আছে আমি সময়ৰ লগত সেইটো ৰাখি পেলাই মানে মই মোৰ হিচাপত এইখিনি কথা কৈছোঁ যে এনেকৈ পঢ়িলে আপোনালোকৰ কাৰণে এটা বেষ্ট উপায় হ'ব ইংলিছখিনি সোনকালে পঢ়ি শেষ কৰাৰ ঠিক আছে মোৰ আইডিয়াটো কিন্তু সেইটোহে অ'কে ইয়াতে মই পঢ়িব নাই কম এনেকুৱা নহয় যে একদম ইম্পৰ্টেণ্ট নহয় সেইটো কাৰণে মই বাছ মোৰ ফালৰ পৰা এটা বেষ্ট ট্ৰাই কৰিছোঁ কম সময়ত কেনেকৈ বেছি কভাৰ কৰিব পাৰি তো কি ক'লোঁ মই এইটো নপঢ়িলে হ'ব 4 নম্বৰটো 5 নম্বৰ আছে ক্লজ এনালাইচিছ সেইটো মোৰ মতে নপঢ়িলে হ'ব তাৰপিছত 6 নম্বৰত আছে নন ফাইনিট ভাৰ্বছত আছে পাৰ্টিচিপলছ আছে আৰু জিৰান বুলি এটা আছে ঠিক আছে কিন্তু জিৰানটো পঢ়ি যাব আপোনালোকে এবাৰ ভালকৈ লাগিলে লিখি লওক ক'ৰবাত জিৰান যিটো আছে সেইটো আপোনালোকে পঢ়ি ল'ব আৰু ইয়াতে এই যিটো মই PDF দিম তাতে কুৱেশ্যন টেগৰ টপিকটো নাই ঠিক আছে কিন্তু এই নতুন কিতাপখনত আছে গতিকে মই কওঁ আপোনালোকে PDFটো বাৰু পঢ়িলে ঠিক আছে কিন্তু পাৰিলে এখন কিতাপ পঢ়ি লওক কিনি লওক কিতাপখনৰ পৰা ডাইৰেক্টলি পঢ়িলে বেছি ভাল হ'ব ঠিক আছে সেইটো কথা গতিকে ক'লোঁ মই আৰু ভাৰ্বছ তাৰপিছত 7 নম্বৰ পইণ্ট যিটো আছে সেইটো আছে ভাৰ্বটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইংলিছত এইটো ভালকৈ তন্নকৈ পঢ়িবই লাগিব ঠিক আছে দেন ইউনিট 3 যাওঁ আমি আৰ্টিকলছ আছে নাউন্স আছে প্ৰনাউন্স আছে গোটেইকেইটাই ইম্পৰ্টেণ্ট গোটেইকেইটাই পৰীক্ষাৰ অহা বস্তু আমি গোটেইকেইটাই পঢ়িব লাগিব ঠিক আছে মই ক'ম গোটেইখিনি মিলালে কিমান পেজেছ হ'ব মই সেইটো ক'ম বেছি নহয় 250 to 300 পেজ অনলি ঠিক আছে ডেইলি 30টা পেজকৈ পঢ়িলে 10 দিনত ইংলিছ শেষ মই লাষ্টত সেই প্লেনটো ক'ম কেনেকৈ 10 দিনত কমপ্লিট কৰিব পাৰি বা কোনোবাই যদি লাহে লাহে পঢ়িম বিচাৰে 1 মাহৰ ভিতৰত এটলিষ্ট হৈয়ে যাব ঠিক আছে তো কি ক'লোঁ আৰ্টিকল নাউন প্ৰনাউন গোটেইকেইটা পঢ়িব লাগিব ইম্পৰ্টেণ্ট গোটেইকেইটাই হয় দেন তাৰপিছত ইউনিট 4ত কি আছে এডজেক্টিভ আছে বহুত ইম্পৰ্টেণ্ট এডভাৰ্ব আছে ইম্পৰ্টেণ্ট আৰু প্ৰিপজিশ্যনছ আছে এই তিনিওটা টপিকে পঢ়িব লাগিব কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহে আৰু বহুত বেছি ইম্পৰ্টেণ্ট এইকেইটা টপিকো হয় দেন 5 নম্বৰ ইউনিটত চাওঁ আমি ফ্ৰেজেল ভাৰ্ব আছে আৰু ইডিয়ম এণ্ড ফ্ৰেজ দুটা ইম্পৰ্টেণ্ট অলপমান দীঘলীয়াকৈ আছে ফ্ৰেজেল ভাৰ্ব কিছুমান বহুত দীঘলীয়া এখন লিষ্ট আছে সেই লিষ্টখন এটলিষ্ট চাই যাব লাগিব কুৱেশ্যন তাৰ পৰা আহি যায় এনেকুৱাই হয় ঠিক আছে ইংলিছ এনেকুৱাই হয় বহুত বস্তু থাকে হয়তো তাৰপৰা কুৱেশ্যন নাহে বা ক'ৰবাত এটা কুৱেশ্যন আহিব কিন্তু পঢ়ি যাব লাগিব তেনেকেই সৰুকৈ গোটাই ইংলিছত মাৰ্কছটো আমি কালেক্ট কৰিব লাগিব ঠিক আছে 6 নম্বৰ ইউনিটত যদি যাওঁ দেখিম আমি ইয়াতে স্পটিং এৰৰ্ছ এক্সাৰচাইজ আছে এটা সেইটো কৰিব পাৰে আপোনালোকে কৰিলে হেল্প হ'ব কাৰণ স্পটিং এৰৰ কুৱেশ্যন আহে 17 নম্বৰ যেটো আছে সেন্টেন্স ইমপ্ৰুভমেন্ট এক্সাৰসাইজ হেতু পৰীক্ষাত আহে আপোনালোকে হেতু এবাৰ কৰি যাব কিছুমান কুৱেশ্যনে দিয়া আছে কিতাপৰ ভিতৰত চালে গম পাব বিশেষ একো নাই সেই কুৱেশ্যনবোৰ সলভ কৰিলে হৈ যাব ঠিক আছে কৰি পেলাই ভালে লাগে বেয়া নালাগে এইবিলাক দেন 18 নম্বৰ আছে সিলেক্টিং দা কাৰেক্ট সেন্টেন্সেছ এইটো টপিক মোৰ মতে স্কিপ কৰিব পাৰে বাট কোনোবাই যদি পঢ়িম বুলি ভাবে বা সময় আছে পঢ়িব পাৰে কিন্তু মোৰ মতে স্কিপ কৰিলেও হ'ব নপঢ়িলেও হৈ যাব দেন আমি যদি চাওঁ পাৰ্ট বি যেটো ভাৰ্বেল এবিলিটি আছে তাতেও টপিক কিছুমানৰ নামই আছে আমি ভাৰ্বেল এবিলিটি নে কি এইবিলাক কাৰণে টপিকৰ নাম চাওঁ ঠিক আছে এক নম্বৰত আছে পেৰনিমছ এণ্ড হোমোনিমছ এইকেইটা ইম্পৰ্টেণ্ট হয় খুলি চালে গম পাব পেৰনিম হোমোনিম কি হয় তাতে আছে এইকেইটা পঢ়ি যাব লাগিব দেন ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এটা কুৱেশ্যন তাৰ পৰা প্ৰায় আহিয়ে থাকে গতিকে সেইটো আমি টপিকটো যিমানখিনি আছে কৰি যাব লাগিব তেতিয়া আমাৰ কাৰণে হেল্পফুল হ'ব এটা শব্দত প্ৰকাশ কৰা যেটো আমি অসমীয়াত কওঁ সেইটো পঢ়ি যাব লাগিব তাৰপিছত আছে ৱৰ্ডছ এণ্ড মিনিংছ মোৰ মতে সেইটো নপঢ়িলেও হ'ব যদি কোনোবাই পঢ়ে কিন্তু পঢ়িব বিচাৰে মই নপঢ়িলেও হ'ব বুলি মই কৈছোঁ ঠিক আছে চিননিম এণ্টনিম মই সদায় কওঁ চিননিম এণ্টনিম মুখস্থ কৰা পঢ়া বস্তু নহয় আপুনি ইংলিছ যি জানে গোটেই জীৱনত যি শিকিছে তাৰ ওপৰত ডিপেণ্ড কৰিব এণ্টনিম চিননিম কোনোবাই 1 লাখ এণ্টনিম চিননিম পঢ়িও এটাও পৰীক্ষাত তাৰপৰা কমন নপৰিব পাৰে কোনোবাই 500 পঢ়ি গ'ল তাৰ পৰা এটা কমন পঢ়িব পাৰে এইটো একো গ্যাৰান্টি নাই এণ্টনিম চিননিমৰ গতিকে মই নপঢ়িবলৈ কৈছোঁ ঠিক আছে মই কৈছোঁ এণ্টনিম চিননিম নপঢ়িব দৰকাৰ নাই ঠিক আছে যি হয় পৰীক্ষাত দেখা যাব টুকা মাৰিম কিবা কৰিম কাৰণ যিটো টপিকত আমি ক'বই নোৱাৰোঁ কি আহিব কি নাই সেইটো আমি কিয় কৰোঁ ইংলিছত মই কৈছোঁ বহুতবাৰ কৈছোঁ 34 লাখ শব্দ আছে ইংলিছত আপুনি 34 লাখ শব্দ এইটো পঢ়িব নোৱাৰে আৰু আহিলেও দুটা আহিব চাৰিটা আহিব হয় নে নহয় কিন্তু এনেকুৱা নহয় যে গোটেইকেইটাই নোৱাৰিম চাৰিটা আহে যদি এণ্টনিম চিননিম আমি দুটাটো পাৰিম কমচে কম বাকী দুটা টুকা মাৰি আহিম তাৰে এটা শুদ্ধ হ'লেও আমাৰ দেখোন চাৰিটাৰ ভিতৰত তিনিটাই হৈ গ'ল এটাহে নোৱাৰিলোঁ সেইটো কাৰণেনো আমি ইমান এখন 34 লাখ শব্দ আছে ইংলিছত এইবিলাক চাম নেকি এইবোৰ প্ৰেক্টিকেল কথা নহয় ঠিক আছে গতিকে মই কেতিয়াও এণ্টনিম চিননিম কোনো দিন নপঢ়োঁ আৰু পঢ়াও নাই আজিলৈকে দেন তাৰপিছত কি আছে তললৈ যদি চাওঁ 5 নম্বৰত ফৰেইন ৱৰ্ড এণ্ড এক্সপ্ৰেছন কোনো দৰকাৰ নাই হাইকোৰ্টৰ পৰীক্ষা দিলে লাগে ইয়াৰে দৰকাৰ নাই 6 নম্বৰত আছে দ্য চেণ্টেন্স কমপ্লিশ্যন দৰকাৰ নাই ক্ল'জ টেষ্ট আমাৰ এডিআৰিত অহা নাই বা আহিব বুলি মই ভবা নাই বা আহিলেও ক্ল'জ টেষ্ট
সেইটো আমি বাকী যিবিলাক যে ওপৰ টপিকবোৰ পঢ়িম নহয় সেইবিলাকৰ পৰা আমাৰ ভাৰ্ব এডজেক্টিভ প্ৰনাউন সেইবিলাক যে পঢ়িম তাৰ পৰা আমাৰ হেল্প হৈ যাব ক্লোজ দিছ সেয়াই হয় বেলেগ একো নহয় ঠিক আছে তাৰপিছত পাৰ্ট চি বুলি এটা দিয়া আছে এইটো ইয়াতে চেণ্টেন্স সিকুৱেন্স অফ চেণ্টেন্স যিটো আমি পেৰাজাম্বল বুলি কওঁ সেইটো এডিয়াৰিত অহা নাই বা মই নাহিব বুলি ভাবিছোঁ দেন 2 নম্বৰ আছে অবজেক্টিভ কম্প্ৰিহেনশ্যন সেইটো কি হয় বেলেগ একো নহয় ৰিডিং কম্প্ৰিহেনশ্যন যিটো 10 মাৰ্কছ আহিব 10 মাৰ্কছ যিটো আহিব আৰু সেইটো মই ইয়াতে ধুনীয়াকৈ পেছেজ বহুতকেইটা দিয়া আছে মই আগতেও কৈছিলোঁ যে পেছেজ প্ৰেক্টিছ কৰিব সপ্তাহত 2টা এটলিষ্ট কৰিবলৈ কৈছিলোঁ এতিয়া বঢ়িয়া উপায় হৈ যাব এই কিতাপখনত পেছেজ কেইবাটাও দিয়া আছে গতিকে ইয়াৰ পৰাই পেছেজ ল'লে আপোনালোকে সপ্তাহত 2টাকে প্ৰেক্টিছ এতিয়াৰ পৰাই কৰা ষ্টাৰ্ট কৰি দিব ঠিক আছে তাৰপিছত যদি চাওঁ পাৰ্ট ডি যিটো আছে প্ৰেক্টিকেল গ্ৰামাৰ বুলি তাতে আছে নেৰেশ্যন চাব লাগিব কৈছোঁ যোৱাবাৰ অহা নাই ভইচ নেৰেশ্যন এডিয়াৰিত কিন্তু এবাৰ আহিব পাৰে তাৰপিছত যিকেইটা আছে সিনথেচিছ যিটোক আমি সাধাৰণতে কম্বাইন চেণ্টেন্স বুলি কওঁ ঠিক আছে কিন্তু দৰকাৰ নাই ট্ৰান্সফৰ্মেশ্যন দৰকাৰ নাই পাংচুৱেশ্যন স্পেলিং ৰুল কণ্ট্ৰেকশ্যনছ এইবিলাক দৰকাৰ নাই একেবাৰে কোনো কাৰণত চাব নালাগে সেইকেইটা ঠিক আছে তো এইখিনি আছিলে গোটেই চিলেবাছখিনি এতিয়া মই যেতিয়া চালোঁ গোটেই ইয়াত যিবিলাক পেজ নাম্বাৰবিলাক চাইডে চাইডেটো দিয়াই আছে যে কিমান বা কিমান লাগে কণ্টেণ্টত পেজ নাম্বাৰ হ'লে দিয়া আছে ন তো মই চালোঁ যিমানখিনি মই পঢ়িবলৈ কৈছোঁ আৰু যিমানবিলাক মই কাটিলোঁ নালাগে বুলি যদি মিলাই দিওঁ গোটেইখিনি মই দেখোঁ মাত্ৰ 300 মান পেজৰ এইটো আমি পঢ়িব লগা আছে 300 নহয় 250 পৰা 300 তেনেকুৱা এটা পেজৰ ভিতৰত পঢ়িব লগা আছে তো ডেইলি 30টা পেজ মানে কিমান হ'ব মই যদি ইয়াত দেখাই দিওঁ তেতিয়াহ'লে 30টা পেজ মানে হৈছে এইখিনি ঠিক আছে এইখিনি হৈছে 30টা পেজ এইখিনি মাত্ৰ 30টা পেজ ইয়াতে আছে ঠিক আছে ইয়েছ ইয়াতে আছে 30টা পেজ এই অকণমান এইখিনি যদি আপোনালোকে পঢ়ে ডেইলি 10 দিনত গোটেইখিনি পঢ়ি কমপ্লিট হৈ যাব ঠিক আছে মই এক্সাৰচাইজখিনি ধৰা নাই ইয়াতে কিছুমান প্ৰতিটো চেপ্টাৰৰ পিছত এক্সাৰচাইজ কুৱেশ্যন আনচাৰ দিয়া আছে মই সেইখিনি নাই ধৰা অকল কণ্টেণ্টখিনি মেইন কণ্টেণ্টখিনি কথা কৈছোঁ 30টা পেজকৈ ডেইলি পঢ়িলে 10 দিনত শেষ হৈ যাব কোনোবাই যদি নোৱাৰে 15টাকেও পঢ়ে তেতিয়াও হৈ যাব 20 দিনত 17 দিনত কিবাকে শেষ হৈ যাব আৰু এই প্লেনটোত আপোনালোকে এই কিতাপখন পঢ়িব পাৰে আৰু মই কৈছোঁ কি যে পাৰিলে পিডিএফটো মই দিম হয় কিন্তু পাৰিলে কিতাপ এখন কিনি লওক তেতিয়া পঢ়িবলৈ বেছি ভাল লাগিব আৰু অলপ আপডেটেড হৈ এখন কিতাপ বেছি ভাল হ'ব সেইটো ঠিক আছে গতিকে মোৰ প্লেনটো গোটেইটো ইংলিছক লৈ পেলাই মই যিমানখিনি ইজি কৰিবলৈ চেষ্টা কৰিলোঁ চালোঁ মই তাৰ ভিতৰত এইখিনি এনেকৈ কৰিব পাৰে তো এইখিনি আছিলে গোটেই ভিডিঅ'টো তাৰ বিষয়ে আমাৰ আৰু যদি কোনোবাই এডিয়াৰিৰ কাৰণে পঢ়ি আছে কোৰ্চ ল'ব বিচাৰিছে 4 মাহ সময় আছে এতিয়া আমাৰ হাতত কি হয় নাজানো দেৰিও হ'ব পাৰে পঞ্চায়ত ইলেকশ্যন কিবা আছে আগষ্টত হ'ব যেন মোৰ লগা নাই যদি অক্টোবৰ মানত হয় তেতিয়াহ'লে ছেপ্টেম্বৰ অক্টোবৰলৈ 4 মাহমান সময় আমাৰ হাতত আছে যদি কোৰ্চ লৈ পঢ়িব বিচাৰিছে পঢ়িব পাৰে আপোনালোকে এইটো সময়ত তাতকৈ ভাল উপায় মই ভাবোঁ নাই নিজে কণ্টেণ্ট খুচৰি পেলাই পঢ়িবলৈ অলপ দিগদাৰ গতিকে যদি কোনোবাই ল'ব বিচাৰে গাইডেন্স ষ্টাডি ইনচাইটৰ কোৰ্চ আছে ল'ব পাৰে য'ত জিকে ইংলিছ মেথছ ৰিজনিং কমপ্লিট চিলেবাছ কভাৰ কৰি পেলাই পঢ়োৱা হ'ব যদি ল'ব বিচাৰে নাম্বাৰ তলত দিয়া আছে এবাৰ কণ্টেক্ট কৰিলে মই সেই বিষয়ে ডিটেইলছখিনি কৈ দিম কেনেকৈ কোৰ্চ ল'ব লাগে কি আছে তাত কি নাই সকলোখিনি কৈ দিম আৰু মক টেষ্টৰ কথাটো ক'লোৱে যদি কিবা প্ৰব্লেম পায় বুজি নাপায় তেতিয়াহ'লে সেই নাম্বাৰটোত তলত যিটো নাম্বাৰ দিয়া আছে তাতে কণ্টেক্ট কৰিলে মক টেষ্টৰ বিষয়ে কৈ দিয়া হ'ব আৰু এইটো ভিডিঅ'ত আছিলে ইমানে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ